জয় জয়তে মই সকলোকে আপোনালোকৰ থ্ৰুদি শাৰদীয়া পূজাৰ ওলগ জনালোঁ। আৰু আপোনালোকে জানে যে আমাৰ অসমৰ ধৰোবৰ বা অসমৰ প্ৰাণ গণশিল্পী জুবিন গাৰ্গৰ যিটো ইনচিডেণ্ট হ'ল, ইয়াতে সংগতি ৰাখি অলৰেডি আমাৰ ACA জনাইছে যিটো আগন্তুক হ'বলগীয়া ICC অধীনত ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ অধীনত যিখন ওমেন্স ৱৰ্ল্ড কাপ পাতিছে, তাত প্ৰথম নিশাটো মষ্ট প্ৰবেবলি আপোনালোকে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি দিব আৰু কিছুমান টিকেটো তেওঁলোকে বিতৰণ কৰিছে বুলি মই গম পাইছোঁ। আৰু যিহেতু অলৰেডি অহা কাইলৈ অষ্টমী হয়, গতিকে পূজাও এটা উৎসৱ চলি আছে, পৰিৱেশ আছে। গতিকে মই আপোনালোকৰ থ্ৰুদি গুৱাহাটীবাসী ৰাইজক তথা অসমবাসী ৰাইজক অনুৰোধ কৰাইছোঁ যে এই খেলখন যিহেতু প্ৰথমবাৰৰ কাৰণে অসমত গুৱাহাটী চহৰত ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ এখন ওমেন্স ৱৰ্ল্ড কাপ হৈছে। গতিকে এইখন যদি ভালভাৱে সম্পূৰ্ণ হয়, এইটো সকলোৰে কাৰণে এটা গৌৰৱৰ কথা হ'ব। গতিকে মই আপোনালোকৰ সহায়ত মই অসমবাসীয়ে গুৱাহাটীবাসীক অনুৰোধ জনাইছোঁ, যিটো ট্ৰেফিক আমি ৰুলছ এণ্ড ৰেগুলেশ্যন ইমপ্লিমেণ্ট কৰিম, বিশেষকৈ আমি এটা ট্ৰেফিক এৰেঞ্জমেণ্ট কৰিছোঁ, সেইটোত যাতে সকলোৱে আমাক সহযোগিতা আগবঢ়ায়। আপোনালোকে জানে মই আপোনালোকক দি দিম, কিন্তু মই থুলমূলকৈ আপোনালোকক কৈ দিছোঁ। আগৰবাৰ যোনটো IPLত যিটো আমি ব্যৱস্থা লৈছিলোঁ, একেটা ব্যৱস্থাই থাকিব, তাত কোনো চেঞ্জ নহয়। যিবিলাক গাড়ী আপোনাৰ লাল গণেশৰ ফালৰ পৰা, তাৰমানে লখৰাৰ পৰা টুৱাৰ্ডছ আৰ্যনগৰ, এই গাড়ীখিনি খেল আৰম্ভ হোৱাৰ আগত ওৱান ৱে চলি থাকিব। এই যিটো AK আজাদ ৰোডটো হ'বতো ওৱান ৱে হ'ব। এইটো 11টা বজাৰ পৰা মই কৈছোঁ, আমি পৰিস্থিতি চাই ল'ম কেইটা বজাৰ পৰা কৰিব পৰা যায়। 11টা বজাৰ পৰা AK আজাদ ৰোডটো ওৱান ৱে হৈ থাকিব। তাৰমানে যিবিলাক গাড়ী লখৰা ছাইডৰ পৰা আহিব টুৱাৰ্ডছ আৰ্যনগৰ ওলাই যাব, কিন্তু আৰ্যনগৰৰ পৰা যিখিনি গাড়ী লখৰা ছাইডে আহিব, সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰী ডাইভাৰ্ট কৰাম। সেইখিনি ডাইভাৰ্ট কৰাই AK দেৱ ৰাস্তা দি ওলাই গুচি যাব, মেজৰ সেইটোৱে। আৰু খেলখন এবাৰ শেষ হৈ যোৱাৰ পিছত গাড়ীখিনি বোথহে চলিব পাৰিব। আৰু যিটো আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখত যিটো এই আমাৰ কুল বসুমতাৰী ৰোড আছে, সেইটোত আমি এটা সময়ৰ পিছত 1 বজাৰ পিছত আমি অকল ভেহিকেল যিসকল আছাম ক্ৰিকেট এছ'চিয়েশ্যনে পাছ ইছ্যু কৰিছে, ভেহিকেল পাছ, সেই পাছখিনি গাড়ীয়ে অহা যোৱা কৰিব দিয়া হ'ব। বেলেগ কোনো ধৰণৰ গাড়ী আহিব নিদিওঁ। কিন্তু তাতে এটা কণ্ডিশ্যন আছে, যিখিনি লোকেল ৰেচিডেণ্টছ আছে, আমি বহুত সময়ত দেখা পাওঁ লোকেল ৰেচিডেণ্টছৰ বহুত অসুবিধা হয়, তেওঁলোকৰ কোনো বাধা নহয়, এম্বুলেঞ্চৰ বাধা নহ'ব। যিখিনি আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, সেইখিনি আমি কোনো ধৰণৰ বাধা বিঘিনি নঘটাওঁ। আৰু দ্বিতীয় কথাটো হৈছে আপোনাৰ যিটো AK দেৱ ৰোডেদি আহিব গাড়ীবিলাক, সেই AK দেৱ ৰোডেদি অহা গাড়ীবিলাক আমি কুল বসুমতাৰী ৰাস্তাত সোমাব নিদিওঁ। তেওঁলোকক ধীৰেণ পাৰতে ৰখাই তেওঁলোকক বাই ফুট আহিব পাৰিব। আৰু আপোনালোকৰ কথা কৈছোঁ, যিখিনি আপোনালোকে জানে নতুনকৈ ৰাস্তা বনাইছে ডক্টৰ ভূপেন হাজৰিকা পথ, সেইফালে আহিলে সেই পাৰ্টিকুলাৰ গেলেৰীবিলাকৰ বহুত মানুহৰ সুবিধা হয়। সিটো ছাইডত এইটো আপোনাৰ ৱেষ্টাৰ্ণ ছাইড সুবিধা হয়। তেওঁলোকে সেইফালেদি আহি তাতে এটা আমাৰ ৰাস্তা আছে, তাতে আমি গাড়ীখিনি ডাইভাৰ্ট কৰাম। ডাইভাৰ্ট কৰি গাড়ীখিনি গণেশপাৰা ফালে পঠিয়াই দিম। যিহেতু জানে পূজাৰ পৰিৱেশ চলি আছে, আমি আগতে যিখিনি পাৰ্কিঙৰ বিভিন্ন জেগা পাইছিলোঁ, বৰ্তমান বহুকেইখন জেগাত পূজাৰ মণ্ডপ বহাইছে। গতিকে 1 তাৰিখ, 30 তাৰিখ আৰু 3 তাৰিখৰ যি দুখন খেল, সেই খেল দুখন আমাৰ পাৰ্কিঙৰ ব্যৱস্থা অলপ কমি গৈছে। যিখিনি ড্ৰপ অফ পাছিং থাকে, সেইখিনি পাছ কমিছে, যিহেতু তাত পূজাৰ মণ্ডপ বহাইছে। মই এনেই আপোনালোকক থুলমূলকৈ পঢ়াই দিছোঁ। আপোনাৰ অহা কাইলৈ 11টা বজাৰ পৰা খেলখন চেজ নোহোৱালৈকে কোনো ধৰণৰ মাল টানা গাড়ী, গুডছ কেৰিং ভেহিকেল, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, ৰাজীৱ গান্ধী পথ আপ টু জ্যোতিকুছী, FA ৰোড, ঢপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, RKC ৰোড, বিৰুবাৰী GMC ৰোড আৰু পণ্ডিত দীনদয়াল উপাধ্যায় ৰোড। এইটো হৈছে আপোনাৰ যিটো দক্ষিণ গাঁও তিনিআলিৰ লাল গণেশলৈ যিটো আহে, সেই ৰাস্তাটোত দুপৰীয়া আগবেলা 11টা বজাৰ পৰা খেল শেষ নোহোৱালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ, ঠেলা হওক, ই-ৰিক্সাজত ঠেলা হওক বা মেজিক গাড়ী হওক, সেইখিনি আনিব দিয়া নহ'ব। কমাৰ্চিয়েল গুডছৰ ক্ষেত্ৰত এইটো আমি
ডাইভাৰশ্যন এটা কৰাইছোঁ তাৰপিছত হৈছে যিহেতু আপোনালোকে জানে খেল এখন আছে অহা কাইলৈ 30 তাৰিখে আৰু এখন খেল আছে 3 অক্টোবৰত তাৰ পিছৰখন খেলা আছে 7 অক্টোবৰত 4খন খেল আছে 10 অক্টোবৰত 29 অক্টোবৰত এখন খেলা আছে সেইখন আপোনাৰ যদি আপোনাৰ ছাবজেক্টটো যদি পাকিস্তান টিমটো ছেমিফাইনেলত যায় নে নাযায় এইটো টেকনিকেল কথা তেওঁলোকে বুজাই দিব যে পাকিস্তান টিমটো যদি ছেমিফাইনেলত যায় তেতিয়াহ'লে 29 তাৰিখৰ খেলখন বৰ্ষাপাৰা ষ্টেডিয়ামত নহয় আৰু যদি নাযায় অন্য টিম যদি সিলেক্ট হয় তেতিয়াহ'লে এইখন খেল 29 তাৰিখে ছেমিফাইনেলখনো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সেইখিনি হৈছে যে AK Azad Road shall be only one way from Lal Ganesh Tiniali to Cycle Factory for all vehicles from 11 AM onwards. All the vehicle will be allowed to ply from Lal Ganesh Tiniali towards Cycle Factory. আমি লাল গণেশৰ পৰা চাইকেল ফেক্টৰীলৈ সকলোখিনি গাড়ী যাবলৈ দিম কিন্তু চাইকেল ফেক্টৰীৰ পৰা লাল গণেশৰ ফালে আমি গাড়ীবিলাক আহিব নিদিওঁ যিটো মই আগতে এবাৰ আপোনাক কৈ দিছিলোঁ সেকেন্ড হৈছে 11টা বজাৰ পিছৰ পৰা ৰাতিপুৱা অনলি ভেহিকেল যিখিনি গাড়ী কাৰ পাছেজ থাকিব সেইখিনি গাড়ী পাছে আমি কুল বসুমতাৰী ৰাস্তাটো যিটো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখৰ ৰাস্তাটো সেইফালে চলাচল কৰা সুবিধা কৰাই দিয়া হ'ব আগেইন আগৰ যিকেইটা মই ডেট আপোনালোকক মেনশ্যন কৰিছিলোঁ সেইটো হৈছে বৰ্ষাপাৰা তিনিআলি ধীৰেণপাৰা যিবিলাক গাড়ী যাব বৰ্ষাপাৰাৰ পৰা ধীৰেণপাৰা ফালে যাব পাৰিব কিন্তু ধীৰেণপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী বৰ্ষাপাৰা ফালে আহিব দিয়া নহ'ব দি ভেহিকেল হেভিং ড্ৰপ যিবিলাকক তেওঁলোকে ড্ৰপ অফ পাছ দিব সেই গোটেইখিনি ড্ৰপ অফ মানুহক আমি কুল বসুমতাৰী ৰডৰ যিটো সন্মুখ বৰ্ষাপাৰা তিনিআলি তাতে তেওঁলোকে ড্ৰপ অফ কৰিব ড্ৰপ অফ গাড়ীখিনি ডেজিগনেটেড যিখিনি পাৰ্কিং প্লেচ আছে তালৈ পঠিয়াই দিয়া হ'ব হয় মৰাভৰু ৰাস্তা যিটো মৰাভৰু ৰাস্তা কয় সেইটো অনলি উইল বি এলাউড টু প্লাই আইডাৰ ফ্ৰম ACA ষ্টেডিয়াম ছাইড অৰ FA ৰোড তাৰমানে আপোনাৰ যিটো মৰাভৰু ৰাস্তাটো আছে তাত কমপ্লিটলি বন্ধ ACA ষ্টেডিয়ামৰ ছাইডৰ পৰা আহিব দিয়া নহ'ব বা FC ৰোড যিটো আমাৰ পটাশিল থানা আছে সেই ৰাস্তাৰ পৰা কোনো ধৰণৰ ভেহিকেল তাত সোমাব দিয়া নহ'ব ডক্টৰ ভূপেন হাজৰিকা পথ উইল বি এলাউড ফ্ৰম NH ছাইড আপ টু শ্যাম মন্দিৰলৈকে যাব দিব তাতে মানুহখিনি নামি খোজকাঢ়ি আহিব আৰু তাৰ পৰা গাড়ীখিনি গণেশপাৰা ফালে আমি ডাইভাৰ্ট কৰাই দিম ভায়া বনবাসু ৰোডেদি সেই ৰাস্তা দি গুচি যাব নো ভেহিকেল উইল বি এলাউড টু প্লাই ফ্ৰম ডক্টৰ ভূপেন হাজৰিকা পথ ফ্ৰম ACA ষ্টেডিয়াম ছাইড তাৰমানে যিখন ব্ৰিজ যে ব্ৰিজৰ পাছতে কোনো ধৰণৰ গাড়ী বাওঁফালে আমি যাব নিদিওঁ আৰু কোনো ধৰণৰ ভেহিকেল বিশেষকৈ বৰ্ষাপাৰা তিনিআলিৰ পৰা যিটো কুল বসুমতাৰী ৰোড হওক AK Azad AK দেৱ ৰোড যিটো আছে সেই জোনটো কমপ্লিটলি আমি নো ভেহিকেল পাৰ্কিং জোন কৰি দিছোঁ তাত কোনো ধৰণৰ গাড়ী যাতে কোনো পাৰ্ক নকৰে গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে এইটোৱে অনুৰোধ জনাইছোঁ ওৱান ছাইড পেৰেলেল পাৰ্কিংটো দিয়া হৈছে চম্পাৱতী হাইস্কুল টু গড়চুকৰ ফালে যিটো ৰাস্তা মানুহে AK আজাদেদি আহিব AK দেৱেদি তেওঁলোকৰ চম্পাৱতী হাইস্কুল টু গড়চুক AK দেৱত ওৱান ছাইড পেৰেলেল পাৰ্কিং ৰাখিব পাৰিব আৰু দক্ষিণগাঁও তিনিআলিটোৰ পৰা NEF কলেজ আছে সেইটো কনকলতা পথত ওৱান ছাইড পাৰ্কিং কৰিব পাৰিব আৰু এটা আছে আফটাৰ দি মেচ যি মই কৈছোঁ আগতে খেলখন কমপ্লিট হৈ যোৱাৰ পিছত আমাৰ বৰ্ষাপাৰা তিনিআলিৰ পৰা কোনো ধৰণৰ গাড়ী সোমাব নিদিওঁ বা ধীৰেণপাৰাৰ পৰা সোমাব নিদিওঁ কিছু ষ্টেডিয়ামৰ পৰা বোথ ছাইড গাড়ী ওলাই যাব পাৰিব তেওঁলোক বৰ্ষাপাৰা তিনিআলিও যাব পাৰে বা ধীৰেণপাৰা তিনিআলিও যাব পাৰে একৰ্ডিংলি বৰ্ষাপাৰা তিনিআলিৰ পৰা তেওঁলোকে টুৱাৰ্ডছ লেফ্ট আৰ্যনগৰো যাব পাৰিব টুৱাৰ্ডছ ৰাইট লাল গণেশলৈ যাব পাৰিব আৰু এই পাৰ্কিং স্পেচখিনি মই আপোনালোকক দি দিম আপোনালোকে চাৰ্কুলেট কৰিলে মানুহৰ সুবিধা হ'ব আৰু মই এইফালে সুবিধাৰ কাৰণে কৈ দিছোঁ গেট নম্বৰ আমাৰ গেট যিখন আছে তাৰ মই কৈ দিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে গেট নম্বৰ 1A যিখন হ'ব সেইখন অকল PMৰ কাৰণে হ'ব অকল PMৰ মানুহখিনি সোমাব গেট টিম আৰু PMও সোমাব টিম 1B আছে যিখিনি কাৰ পাছ হোল্ডাৰ দিব তেওঁলোকে VIP কাৰ পাছ যোনে গাড়ীখিনি ভিতৰত পাৰ্ক কৰিব পাৰিব তেওঁলোকৰ সোমাবলৈ সুবিধা হৈছে তেওঁলোক NH27 দি আহিলে বা AK Azad Road বৰ্ষাপাৰা তিনিআলি টু বৰ্ষাপাৰা ষ্টেডিয়াম বেচিকেলি গেট নম্বৰ 2 এইটো বৰ্ষাপাৰা ৰোড বুলি কয় তেওঁলোকে বৰ্ষাপাৰা তিনিআলিৰ পৰা সোমাব পাৰিব যাৰ গেট নম্বৰ 2 টিকেট থাকিব তেওঁ বৰ্ষাপাৰা তিনিআলি দি সোমাব পাৰিব গেট নম্বৰ 3 তেতিয়া অন RG বৰুৱা ৰোড সেইখিনি সোমাব বৰ্ষাপাৰা তিনিআলি তাৰপৰা যিটো লেফ্ট ছাইডে গৈছে RG বৰুৱা ৰোড সেইফালে তেওঁলোক সোমাব পাৰিব
গেট নম্বৰ 4 ৰলিং মিল, এইখিনি হৈছে ভায়া লাল গণেশ তিনিআলিৰ পৰা আহি তেওঁলোক দূৰলৈ আহিব নালাগে, লাল গণেশ তিনিআলি অলপ আগুৱাই আহিলে ৰলিং মিল তিনিআলিৰ পৰা তেওঁলোক সোমাই যাব পাৰিব। গেট নম্বৰ 4। গেট নম্বৰ 5 আৰু 6 যিসকল আছে তেওঁলোক NH27 আহি ISBT দি আহিব পাৰে, আহি পাই ভূপেন হাজৰিকা পথ, যিটো মই ক'লোঁ ভূপেন হাজৰিকা পথৰ পৰা নামি গাড়ী ড্ৰাইভাৰ কৰিম একদম ওচৰত পৰিব। এই যিটো আমি ট্ৰেফিক ৰেগুলেশ্যন কৰিছোঁ তাত কোনো ধৰণৰ লোকেল ৰেচিডেঞ্চৰ মানুহখিনি, এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড, ড্ৰাগছ কেৰিং ভেহিকেল, মেডিচিন কেৰিং ভেহিকেল, অক্সিজেন কেৰিং ভেহিকেল, সেইখিনিৰ কোনো ধৰণৰ ব্যাঘাত আমি নজনাওঁ। সেইখিনিয়ে বৰ্তমান আমাৰ ট্ৰেফিকৰ প্লেন। গতিকে আপোনালোকে যদি আপোনালোকৰ থ্ৰু দি মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে গুৱাহাটীবাসী ৰাইজ, অসমবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যে আমাক সহায় কৰক, গুৱাহাটী ট্ৰেফিক পুলিচক সহায় কৰক, অসম পুলিচক সহায় কৰক। থেংক ইউ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, website www.aipguwahati.in